লোকসভা সমষ্টি যেহেতু আছে 16টা দল এতিয়া বিৰোধী শক্তি আমি একলগ গৈছোঁ গতিকে আমি এইটো আলোচনা বিলোচনা কৰিহে চূড়ান্ত সিদ্ধান্ত ল'ব পাৰিম সেইকাৰণে আমি আৰম্ভণিতে আমি দাবী দিয়া নাই যে আমাক 3খন লাগিব আমাক 5খন লাগিব এই ধৰণৰ কথা কেতিয়াও কৰা নাই যেহেতু মই জেনেৰেল সেক্ৰেটাৰীৰ দায়িত্বত আছোঁ মোৰো এটা দায়িত্ব আছে যে সকলোকে একত্ৰিত কৰি বিৰোধীক যাতে আমি একত্ৰিত কৰিব পাৰোঁ কাৰণ আমাৰ প্ৰথম দায়িত্বটো কি আমি অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰিব লাগে বিজেপিৰ মিত্ৰজোঁটৰ দলসমূহক ইয়াৰ পৰা পৰাভূত কৰিব লাগে সেইকাৰণে আমি ৰণকৌশলটো আমি আগৰ পৰা লৈছোঁ যে বিৰোধী ৰণকৌশল আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে ক'ৰবাত ৰণকৌশল ধৰক 1/1 ফাইট আৰু ক'ৰবাত অলপ বেলেগ ধৰণৰ ৰণকৌশল এই ৰণকৌশলটো কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আলোচনা বিলোচনা কৰি আছোঁ আৰু শেহতীয়াকৈ আজি এই সভাখন আমি আহ্বান কৰিলোঁ কাৰণ বৰ বেছি দিন নাই আমাৰ কেইবাগৰাকীও প্ৰাৰ্থী প্ৰত্যাশী আছে তেওঁলোকৰ কথা বতৰাবোৰ আমি উপলব্ধি কৰিছোঁ আৰু এটা বিষয়ে চৰ্চালৈ আহিছে আপোনাৰ সকলোৱে জানে দুলু আহমেদ ডাঙৰীয়া যোৱা 2টা দিন তেওঁ লোকসভা বৰপেটা লোকসভা সমষ্টিত তেওঁ খেলাৰ ইচ্ছা প্ৰকাশ কৰিছে গতিকে আমি তেখেতৰ পৰা এই কথাটো আমি সুধিছোঁ আৰু তেখেতে কৈছে যে মই খেলিবলৈ ইচ্ছা প্ৰকাশ তেওঁ ফৰ্মেলি জনাইছে আনুষ্ঠানিকভাৱে জনাইছে আমি কৈছোঁ যে গোটেই বিষয়টো যিহেতু মই বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক গতিকে বিৰোধী ঐক্য মঞ্চত গোটেই বিষয়টো ক্লেছ কৰিম আৰু কালি পৰহি কংগ্ৰেছ চিৰো তেওঁলোকৰো মিটিং আছে তাৰ আগত মই বিৰোধী ঐক্য মঞ্চত ফৰ্মেলি আনুষ্ঠানিকভাৱে বিষয়টো জনাম গতিকে আলোচনা বিলোচনাৰ মাজেৰে সিদ্ধান্ত হ'ব গতিকে আমি এই বিষয়বোৰ আমাৰ যিসকল প্ৰাৰ্থীৰ নাম ইতিমধ্যে আহিছে মোৰ নাম আহিছে ধৰক তাৰ লগে লগে গুৱাহাটী সমষ্টিত আমাৰ আগৰ যিগৰাকী এডভকেট জেনেৰেল কমল নয়ন চৌধুৰী তেওঁৰ নামো আহিছে আৰু গতিকে আমাৰ দুলু আহমেদ ডাঙৰীয়া তেওঁ খেলিব বিচাৰিছে তেওঁ ইচ্ছা প্ৰকাশ কৰিছে গোটেই বিষয়টো আমি বিৰোধী ঐক্য মঞ্চত আমি নিশ্চয় প্লেছ কৰি তাৰ পৰৱৰ্তী নাই আমাৰো বিষয়টো খুব সোনকালে 2 এদিনতে এইটো সমাধান হ'ব গতিকে আমি কথাটো আমাৰ যিবোৰ কথা ইতিমধ্যে কৈছোঁ আৰু এতিয়াও আজিও যিটো বিষয় উত্থাপন হৈছে এইটো আমি প্লেছ কৰিম গতিকে আমাৰ কথাটো খুব পজিটিভ আমি বিজেপিক পৰাভূত কৰিব লাগে আমি তাৰ কাৰণে ৰণকৌশল বিৰোধী সভাপতি হিচাপে সম্পাদক হিচাপে আপোনাক পোনপটীয়াভাৱে প্ৰশ্ন কৰিব বিচাৰোঁ যিহেতু এতিয়ালৈকে কিন্তু আপোনালোকে এজনো প্ৰাৰ্থী ঘোষণা আউল কি লাগিব ঘোষণা হ'ব 2-এটা দিন আৰু এটা কথা বিৰোধী ঐক্য মঞ্চৰ প্ৰত্যেকেই দাবী কৰিছে চিট 3টা লাগে তৃণমূলে আপে CPI আপোনালোক অসম জাতীয় পৰিষদে কেইটা চিট ল'ব বা কেইটা চিট বিচাৰিছে এইটো আনুষ্ঠানিকভাৱে তেওঁলোকে উত্থাপন কৰিছে নে নাই সেইটো মই ক'লোৱে আপোনাক এই কথাটোৱে ক'লোঁ যে আমি আমাৰ নিজৰ কথা ইতিমধ্যে কৈছোঁ আৰু দুলু আহমেদে যোৱা 2টা দিনত সংবাদ মাধ্যমত যিবোৰ কথা কৈছে সেইটো আমি গুৰুত্ব সহকাৰে লৈছোঁ সেইটো আমি প্লেছ কৰিম গতিকে জাতীয় পৰিষদৰ পৰা কেইখন আসন বিচাৰি আপোনালোকে ডিমাণ্ড দিব বিৰোধী ঐক্য মঞ্চক আমাৰ যিবোৰ বিষয় আমি ইতিমধ্যে উত্থাপন কৰিছোঁ এইটো বিৰোধী ঐক্য মঞ্চৰ ভিতৰুৱা বিষয় স্পেচিফিকেলি দুলু আহমেদৰ বিষয়টো ৰাজহুৱা কৰাৰ কাৰণে সেইটো আপোনালোকক উত্তৰ দিলোঁ বাকী পলিচিগত কথা ভিতৰত আমি কথা আপুনি ক'ৰ পৰা খেলিব এইবোৰ চব সিদ্ধান্ত হ'ব কোন ক'ৰ পৰা খেলিব পৰৱৰ্তী দিন হ'ব সিদ্ধান্ত চৰ্চাটো প্ৰথমৰ পৰা চলি আছে আৰু ৰাজনীতিটোতো চৰ্চা চলিবই চৰ্চাই মূল বিষয় গতিকে চক মানে দলে য'ত বিচাৰিব যাক বিচাৰিব আৰু বিৰোধী ঐক্য মঞ্চই য'ত আমি একেলগে ঐক্যবদ্ধভাৱে য'ত সিদ্ধান্ত ল'ম তাতে আমি প্ৰাৰ্থী সেইধৰণে প্ৰক্ষেপ কৰিম কিছু পলম হোৱা নাইনে ইতিমধ্যে বিজেপি বহুত আগবাঢ়ি গৈছে আৰে আগবাঢ়া আপোনালোকে কোৱা নেৰেটিভহে সাধাৰণ জনগণ বহুত আগবাঢ়ি আছে বিজেপিক পৰাভূত কৰিবৰ কাৰণে এইটো কথা কিয় আলোচনা নকৰে সাধাৰণ জনতা বিজেপিক পৰাভূত কৰিবৰ কাৰণে তেওঁলোকতকৈ বিজেপিতকৈ 10 গুণ আগত আছে এইটোৱে মূল কথা প্ৰাৰ্থীলৈ অধীৰ জনদলবিলাক নাই অসম জাতীয় পৰিষদৰ আজি বৰ্ধিত ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ আজি বৈঠক আছিল এইখন আমাৰ যিখন ৰাজনৈতিক পৰিক্ৰমা সমিতি এইখন আমাৰ আটাইতকৈ একেবাৰে উচ্চ পৰ্যায়ৰ এখন সমিতি এইখন সমিতিৰ যোগেদি আমি দলটোৰ সকলো ধৰণৰ নীতি নিৰ্ধাৰণ দলটোৰ ৰাজনৈতিক পৰিকল্পনা দলটোৰ ৰাজনৈতিক ভিজন সাংগঠনিক সম্প্ৰসাৰণ তাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ লগত আমি যোগসূত্ৰ স্থাপন কৰা ৰাষ্ট্ৰীয় বিভিন্ন পৰ্যায়ৰ আঞ্চলিক দলসমূহৰ লগত যোগসূত্ৰ স্থাপন কৰা এই সকলো ধৰণৰ নীতি নিৰ্ধাৰণৰ কথা বতৰা এই ৰাজনৈতিক পৰিক্ৰমা সমিতিত আমি আলোচনা বিলোচনা কৰোঁ এতিয়া যিহেতু শেহতীয়াকৈ দেশত 2024 চনৰ লোকসভা নিৰ্বাচন আহিছে আৰু আমি অসমতো আমি বিৰোধী ৰাজনৈতিক শক্তিসমূহক একত্ৰিত কৰি যিটো বিৰোধী ঐক্য মঞ্চ অসম আমি গঠন কৰিছোঁ আৰু সকলোৰে আহ্বানত মই এই সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বও পালন কৰি আছোঁ গতিকে তেনে প্ৰেক্ষাপটত অসম জাতীয় পৰিষদৰ
পৰৱৰ্তী দিনসমূহত অসমৰ এই লোকসভাৰ ৰাজনৈতিক গোটেই পৰিক্ৰমাটোত পৰিৱেশত আমাৰ ভূমিকা কি হ'ব, আমি কি কৰাটো প্ৰয়োজন, সেই কথাটো আমি সকলোৱে পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। তাৰ লগে লগে আমাৰ দলৰ কোন কোন ঠাইত দলৰ প্ৰাৰ্থীসকলে তেওঁলোকে আশা কৰি আছে সেই বিষয়সমূহ আমি আলোচনা কৰিছোঁ, বা ইতিমধ্যে সেই সম্পৰ্কত আমাৰ আগতীয়াকৈও আলোচনা হৈছে। এতিয়া শেহতীয়া সকলোৰে মনৰ স্থিতি কি সেই সম্পৰ্কতো আমি আলোচনা কৰিছোঁ। কাৰণ আপোনালোকে সকলোৱে জানে যে আমি আমাৰ দলৰ প্ৰাৰ্থী ক'ত খেলিব খুজিছে সেই